খরা পাত হেনে কি উঠে মন হৃদয় ভাবনে তই মোৰে কথা কিদৰে ৰাখিম মই তোমাকে। হাই গাইজ, আজি আপোনালোকক লৈ আহিছোঁ মোৰ এটা নতুন ভিডিঅ' লৈ। আপোনালোকে চাব, এই গাঁৱৰ মাজত এজন মানে নতুন কণমানি শিল্পী, তেনে কণমানি কি সুন্দৰ কণ্ঠ, তেখেতে নজনা মানে একোৱেই নাই। আৰু তেখেতৰ ঘৰ চাওক, এইখন ঘৰতে তেখেত থাকে। এতিয়া আমি বৰ্তমান তেখেতৰ ঘৰৰ ভিতৰলৈ সোমাই যাওঁ, নহয় জানো? আমি ইয়াৰ ভিতৰলৈ সোমাই আহিছোঁ। অ' ব্যস্ত এই মানে তোমাৰ ওচৰলৈ আহিছিলোঁ আমি। তোমাৰ ওচৰলৈ আহিছিলোঁ মানে মই তোমাৰ কিছুমান ভিডিঅ' চাওঁ। তোমাৰ এটা ইউটিউব চেনেল আছে বুলি মই তাৰমানে ইউটিউব চেনেলটো মই ভিডিঅ' চাই থাকোঁ। তুমি ষ্টুডিঅ'ত মানে তুমি কিছুমান গান গোৱা মই শুনো বা চাওঁ। তোমাৰ ইউটিউব চেনেলটো মানে বহুত চাওঁ, কিন্তু তোমাৰ ইউটিউব চেনেলটোৰ নামটো কি আছিলে জনাবা? ৰিণ্টু কছাৰী বুলি আছে। ৰিণ্টু কছাৰী। হাই গাইজ, ৰিণ্টু কছাৰী ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে ৰিণ্টু কছাৰী বুলি মাৰিলে ওলাব ন? ৰিণ্টু কছাৰী বুলি মাৰিলে ওলাব। আপুনি এই ৰিণ্টু কছাৰী ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব কণমানিজন আগবাঢ়ি যাবৰ বাবে। প্ৰথমে তোমাৰ পৰিচয়টো দিয়াচোন মোক। নমস্কাৰ, মোৰ নাম শ্ৰী ৰিণ্টু কছাৰী। মই এইবাৰ ফাইনেল দিম, ছেকেণ্ড ইয়েৰ ফাইনেল দিম। তোমাৰ গাঁওখনৰ নামটো? বেকাজান গায়নবাৰী গাঁও। বেকাজান গায়নবাৰী গাঁও। অলপ মানে দূৰ হৈছে, সেইটো কাৰণে মই অলপ ওচৰত গৈ লৈছোঁ দেই। আৰু তোমাৰ ঘৰত বৰ্তমান কোন কোন আছে? মা, দেউতা আৰু মই। মা, দেউতা আৰু অকল তুমি? বহুত সুখী পৰিয়াল বুলি ক'ব লাগিব। কিন্তু তুমি এই অসমীয়া সংস্কৃতি মানে অসমীয়াৰ সংস্কৃতিৰ জগতত সোমোৱা তোমাৰ আজি কিমান দিন হ'ল? মানে মই সৰুৰে পৰাই গাওঁ, 4 বছৰমান পৰাই গাওঁ। তোমাৰ 4 বছৰমান বয়স হৈ থাকোঁতেই তুমি অসমীয়া সংস্কৃতিৰ লগত জড়িত। দেখিছে গাইজ, মাত্ৰ 4 বছৰ মানে ল'ৰাটো কিমানটি হ'ব আপোনালোকে জানেই, যে তেতিয়া পৰাই এই ৰিণ্টু কছাৰীয়ে মানে এই 4 বছৰৰ পৰাই মানে এই সংগীতবিলাক গাবলৈ অসমীয়া সংস্কৃতিৰ মানে মাজত সোমাই পৰিছিল। আৰু এতিয়া তুমি মানে আৰু এনে কি জানা? মই মানে হাৰমনিয়ামখন জানো, মানে স্কিলবিলাক অলপ জানো আৰু মানে, আৰু বাকী মই ক'তো শিকা নাছিলোঁ। গানটোহে মানে ভকেলে শিকিছিলোঁ অকল। তুমি ভকেল ক'ত শিকিছিলা? ভকেল এই তিতাবৰ চৰাইপানী লক্ষী শৰ্মা ছাৰ ওচৰত। লক্ষী শৰ্মা ছাৰ। বাৰু তুমি প্ৰথম গান এটা গাই শুনোৱাচোন আমাক। শুনাইছোঁ নিশ্চয়। প্ৰবীণ দাৰ সৈতে গীত গাওঁ। তুমি আঁতৰি যোৱাত খবৰ শুনি সদা পাত হেনে কি উঠে তুমি চুপি থকাত উমান বুজি গীতাৰত আঙুলি কপে পুৱাতেই হৈছিল তোমাৰে মাতত এতিয়া দিনবোৰ ৰাতিৰ সুৰত এতিয়া যে তুমি মোৰ ধোঁৱাতেই গলিছে মোৰ হৃদয় ৰঙীন ফাগুন নিচুকাই নিজক নিজে আঁকিছো সপোন তুমি যেন মোৰ আপোন তোমাতেই হেৰাও মই ধাৰাসাৰ তোমাতেই বিচাৰো প্ৰতিবাৰ ভাল পাব খোজো ভাল পাব খোজো আকৌ এবাৰ। বৰ সুন্দৰকৈ গাইছা। কিন্তু তোমাৰ গুৰুজনৰ নামটো কি কৈছিলা? লক্ষী শৰ্মা ছাৰ। লক্ষী শৰ্মা মানে আমাৰ ৰিণ্টু কছাৰীৰ গুৰু আছিল লক্ষী শৰ্মা। এই লক্ষী শৰ্মা ছাৰলৈ মোৰ ফালৰ পৰা
অশেষ ধন্যবাদ থাকিল। এনেকুৱা কণ শিল্পীসকলক যাতে আৰু আগুৱাই নিয়ে। সঁচাই ক'বলৈ হ'লে ৰিণ্টু কছাৰী, তোমাক মই কি বুলি মানে ধন্যবাদ জনাম। তোমাৰ মানে কণ্ঠত সজাই একদম মানে একো মই বুজাবই নোৱাৰোঁ। সেইটো মই একো নকওঁ, আপোনালোকে ৰিণ্টু কছাৰী কণ্ঠ কেনেকুৱা বা তেখেতৰ ঘৰৰ পৰিস্থিতি আপোনালোকে দেখিছেই। এই তেখেতৰ মানে কণ্ঠটো আপোনালোকে শুনি কেনেকুৱা পালে সেইবিলাক আপোনালোকে নিজেই কমেণ্ট কৰি জনাব দেই। মই একো নকওঁ, মোক ক'বলৈ ভাষাই নাইকিয়া হৈ থাকিলে। ইমান সুন্দৰ শুনিলোঁ কণ্ঠটো। সেই আপোনালোকে কমেণ্ট কৰি জনাব নাপাহৰিব, আৰু লগতে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু তুমি তাৰ বাহিৰে আৰু কি জানা? তাৰ বাহিৰে মই বিহু গাই বেছি ভাল পাওঁ আচলতে। বিহু মানে কি মানে এনেকৈ আধুনিক নীল আকাশ দা তেনেকুৱা মানে বিহুবিলাক ভাল লাগে বেছি। ঠিক আছে, নীল আকাশ দা তুমি এটি বিহু গীত গাই আমাক শুনোৱা। আমাক মানে কি আমাৰ ৰাইজক শুনোৱা। ৰাইজে শুনি মোৰ বিশ্বাস নিশ্চয় ভাল পাব। মন হৃদয় সাঁচি থোৱা বুকুৰ মৰম আছেনে মোলৈ, মন হৃদয় ভাবনে তই মোৰে কথা চুতীয়াকৈ, পগলা পগলা মোকেনো কৰিলি হেচুকি বুকুতে সোমালি, মন 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 হৃদয় তোকে দিয়ানৰ কথা নাহে মনলৈ, তোকে দিয়ানৰ কথা নাহে মনলৈ। ইমান সুন্দৰকৈ গাইছে মানে মই মানে কিবা অমৃত খাই থকা লিখা লাগিছে। সঁচাকৈ কৈছোঁ যে অমৃতহে যেন খাই আছোঁ, মোৰ এনেকুৱা লাগিছে। সঁচাই তোমাৰ কণ্ঠ মানে ইমান সুন্দৰ, আৰু মানে যিজন গুৰুৱে শিকাইছে সেইজনৰ কণ্ঠ চাগে আৰু ভাল হ'ব ন। একদম হাৰমনিয়ামো মানে তুমি ইয়াত নিজেই শিকি আছা ন? মানে নিজে শিকি আছোঁ, ক'তো শিকা নাছিলোঁ। মানে স্কেলবিলাক জানো উলিয়াব, অলপ চলপ দুই এটা বজাব। তুমি তেনেকৈ শিকি থাকা, মোৰ বিশ্বাস তুমি এজন ভাল শিল্পী হৈ জগতত ঘূৰিব পাৰিবা। আৰু বিহু ফাংচনত তুমি গাইছা নাই? বিহু ফাংচনত গাইছোঁ। বিহু ফাংচনত কি গাইছা এটা গাই শুনাবা নেকি? বিহু ফাংচনটো মই এনেকুৱা ধৰণে বেছি গাওঁ। এনেকুৱাহে গোৱা ন? পাৰ্বতী প্ৰসাদৰ এটা গান শুনাব। অঁ, পাৰ্বতী প্ৰসাদ। পাৰ্বতী প্ৰসাদৰ এটি গান শুনাব কণমানি ৰিণ্টু কছাৰীয়ে। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আকৌ দেই। আহিন মহীয়া শেৱালি সদিলে নিয়ৰত তিতিলে আহিন মহীয়া শেৱালি সদিলে নিয়ৰত তিতিলে জোনাক টোপনিল কিশবাদে দাগি কেনেবা কৰিলে মন বুকুৰে বান্ধৈ কেনেবা কৰিলে মন বান্ধৈ কেনেবা কৰিলে মন আহিন মহীয়া শেৱালি সদিলে নিয়ৰত তিতিলে মানে মোৰ একো ভাষাই নাইকিয়া কৰি পেলালা তুমি, ক'বলৈ মুঠতে একো ভাষাই নাইকিয়া। ঠিক আছে, তোমাৰ মানে দেউতাই কিবা কৰে নেকি? দেউতাই মোৰ মিস্ত্ৰী কৰে। কিহৰ মিস্ত্ৰী কৰে? কাঠৰ। চাওক, এজন কাঠৰ মিস্ত্ৰীয়ে নিজৰ পুত্ৰক মানে ইমান ভাল শিক্ষা দিছে। তুমি এতিয়া কিহত পঢ়ি আছো ক'লা? মই এবাৰ ছেকেণ্ড ইয়েৰ ফাইনেল দিম। এতিয়া কোন কলেজত পঢ়ি আছে? বহলা হায়াৰ ছেকেণ্ডেৰী। বহলাত পঢ়ুৱাইছে তোমাক। এজন কাঠ মিস্ত্ৰী হৈ বহলা কলেজত তেখেতক পঢ়ুৱাইছে। লগতে তিতাবৰত গৈ মানে কণমানিজনক বহুত সংগীত শিকাইছে, মানে অসমীয়া সংস্কৃতিৰ ভিতৰত ভৰাই দিছে বাপেকে। চাওক কিমান কষ্ট কৰি ল'ৰাজনক মানে আগবঢ়াই নিবলৈ বিচাৰিছে। গতিকে আপোনালোকে যদি মানে মোৰ ভিউচাৰ আৰু ছাবস্ক্ৰাইবাৰসকলে যদি শ্বেয়াৰ কৰি এই ৰিণ্টু কছাৰীক যদি আগবঢ়াই নিনিয়ে কোনে নিব কওক? আপোনালোকে আগবঢ়াই নিব লাগিব। যিমান পাৰে শ্বেয়াৰ কৰিব, সেইবাবে মোৰ বাবে নহয়, আমাৰ ৰিণ্টু কছাৰীৰ বাবে শ্বেয়াৰ কৰিব। আৰু মোৰ আশীৰ্বাদ থাকিল, উজ্জ্বল ভৱিষ্যত মই কামনা কৰিলোঁ, আৰু ভাল হওক। আৰু দেউতায়ো তোমাক এতিয়া ইমান কষ্ট কৰি এইখন কিনি দিছে, এইখনৰ দামটো চাগে বহুত লৈছে ন?
কিমান লৈছিলে এখন এনেই এখন মানে কভাৰ চভাৰ সৈতে 19,000 পৰিছিলে এয়া চোৱা চাওক এজন কাঠ মিস্ত্ৰী হৈ নিজৰ পুত্ৰক মানে ইমানেই মৰম কৰে সেই পুত্ৰৰ বাবে 19,000 টকা দি এখন হাৰমনিয়াম আনি দিছে গতিকে আপোনালোকে যদি শ্বেয়াৰ কৰি যদি ল'ৰাজনক আগবঢ়াই নিনিয়ে তেতিয়া কোনে নিব আৰু মই এজেগাত শুনিছোঁ যে তোমাৰ এটি গান ৰিলিজ হৈছে বুলি তুমি মানে যিটো ষ্টুডিঅ'ত গাইছিলা এই ৰিলিজ হৈছে বুলি মোক বহুতে কৈছে সেইবাবে তোমাৰ ওচৰলৈ মই দৌৰি আহিছোঁ এই গানটো কোনটো গানে ৰিলিজ কৰিছা তুমি মানে মোৰ একদম ফাৰ্ষ্ট মানে আজি 1 years মান হ'ল তেতিয়া মই মা গান এটা উলিয়াইছিলোঁ তেতিয়া মই খুব বেছি 10 মান মানে ফাইনেল দিছিলোঁ তেনেকুৱা মানে মা গান এটা উলিয়াইছিলোঁ মই কম্প'জ কৰিছিলোঁ আৰু মিউজিক দিছিলে এই মনদীপ বুলি কয় এই মাজুলী হয় এই তেওঁ কৰিছিলে মৰিয়ানীত আছে আৰু লক্ষীশৰ্মা ছাৰে মোক গাইড দিছিলে মানে সেইটো প্ৰথম আছিলে গানটো এতিয়া তোমাৰ যিটো ৰিলিজ হৈছে নহয় দিন হ'ল দিন হ'ল ন মানে গান মোৰ টোটেল 3টা আছে 3টা মানে বনাইছোঁ এতিয়া এই তোমাৰ যিটো তুমি যিকেইটা গান ৰিলিজ কৰিলা সেইকেইটা তোমাৰ ইউটিউব চেনেলতে দিয়া আছে চাগে মোৰ ইউটিউব চেনেলতে দিয়া আছে তোমাৰ চেনেলতে দিয়া আছে কিন্তু এইজনৰ ইউটিউব চেনেলটো আপোনালোকক মই ক'লোৱে ৰিণ্টু কছাৰী বুলি আছে আপোনালোকে চাৰ্চ কৰিব ৰিণ্টু কছাৰী বুলি আৰু এইজনৰ ইউটিউব চেনেলটো পাব সকলোৱে ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব মোৰ বিশ্বাস এইজনৰ কণ্ঠ শুনি আপোনালোকে বহুত ভাল পাব এতিয়া তুমি যিটো গান উলিয়ালা মানে এই গানটোৰ নামটো ৰাইজক জনাই দিয়া এই গানটো প্ৰেমৰ লগন সেইটো গাই শুনাবা শুনাই দিম এতিয়া প্ৰেমৰ লগন এটা গান উলিয়াইছে সেই প্ৰেমৰ লগন গানটো তুমি আমাক মানে ৰাইজক অকণমান গাই শুনাব পাৰিবা নেকি পাৰিম ঠিক আছে গাই শুনোৱা কিদৰে ৰাখিম মই তোমাকে নাচাবাচোন তেনেকে লাজু লাগে দাঁতে যেন দেখো মই তোমাকে কলিজাত টুকুৰাবোৰ উঠেচোন সঘনে ৰৈ আছো নিৰলে শুন তোমাক পাবলে ৰৈ আছো নিৰলে শুন তোমাক পাবলে সঁচাই সুন্দৰ লাগিব এইটো তোমাৰ ইউটিউব চেনেলতে চাবলৈ মই ৰাইজক কৈ দিছোঁ মনত আছে ৰিণ্টু কছাৰীক যদি বিহু ফাংচনত যদি গীত পৰিৱেশন কৰিবলৈ আপোনালোকে মাতে স্ক্ৰীণত মই ৰিণ্টু কছাৰীৰ নাম্বাৰ দিছোঁ সেই নাম্বাৰত কল কৰিব আৰু মোৰ বিশ্বাস যি ষ্টেজতে যাব সকলো ৰাইজে তেওঁক মানে আঁকোৱালি ল'ব বুলি মোৰ বিশ্বাস ইমান সুন্দৰ কণ্ঠ আপোনালোকেতো এতিয়াই শুনিছেই মই এনেকৈ চিম্পুলকৈ এনেই দেখাইছোঁ দেখালতো মানে ইমান সুন্দৰ কণ্ঠ আপোনালোকে শুনিছেই লগতে আজিলৈ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিলোঁ আৰু নেক্সট ভিডিঅ' চাবৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ